নতুন টাপ নবলে আপোনালোক সকলোকে স্বাগতম জনাইছো। এইয়া বনাবলৈ লৈছো সৰিয়হৰ সৈতে মাছৰ চৰচৰি। বলক তেনেহলে বনাই লওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু যেহেতু শনিভৰীয়া ভাত সাজি মই ৰেডি কৰিছোঁ প্ৰথমে, গতিকে মই মাছ কেইপিচ ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত ইয়াতে মই পিঁয়াজ, নহৰু, আদা, শুকান জলকীয়া সকলোখিনি দি ভাজি ল'ম। প্ৰথমে পাঁচফোৰণ কেইটামান দিছোঁ, ফুটাই লৈছোঁ। এইকেইটা ফুটাৰ পিছতে এয়া মই পিঁয়াজ, নহৰু, আদা, শুকান জলকীয়া, এটা কেঁচা জলকীয়া সকলোখিনি দি ইয়াতে অকণ ভাজি ল'ম। আৰু জলকীয়াটো এবাৰ ফালি দিওঁ ৰ'ব। প্ৰথমে এইখিনি সম্পূৰ্ণ ভাজি ল'ম। ভাজি লোৱাৰ পাছতে মই এয়া বিলাহী আৰু আলু কাটি থৈছিলোঁ, সেইখিনি ইয়াত দি দিম। অকণমান ভাজ খাবলৈ দিছোঁ। তাৰপাছতে এয়া দেখিছে বিলাহী আৰু আলু একেলগে ভাজি ল'ম। অলপ সময় ভাজ খাবলৈ দিম। ধুনীয়াকৈ বিলাহীখিনি একেবাৰে গলি যোৱালৈকে ঢাকোন দি ভাজি ইয়াত নিমখ আৰু হালধি পৰিমাণ অনুসৰি দি দিছোঁ। মই একো মছলা ব্যৱহাৰ কৰা নাই। এই আঞ্জাখনত মছলা দিলে খাবলৈ বেয়া পাওঁ, গতিকে এনেদৰে ভাজিম। অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম, গতিকে এয়া মই ঢাকি থৈছোঁ। আৰু এইফালে ভাতকেইটাও ইয়াত তুলি দিওঁ। ভাতকেইটা প্ৰয়োজন অনুসৰি মানে ভাত, পানী, চাউল, পানী এনেকৈ দি এইখিনি ভাতখিনিও তুলি দিলোঁ। গতিকে ভাত সাজ লৰালৰিকৈ হ'ব লাগে আৰু সেইকাৰণে চবফালে কৰি দিওঁ। আৰু এইফালে দেখিছেনে বিলাহীখিনি কোমলি গৈছে আৰু এই আলু সিজি গৈছে। আলু সম্পূৰ্ণ নিসিজিলেও হ'ব, কিন্তু বিলাহীখিনি পূৰা পমি গ'লে ভাল। আৰু তাৰপিছতে আমি সৰিয়হৰ যিটো পেষ্ট বনাই থৈছিলোঁ, পেষ্ট বনোৱাটো অৱশ্যে দেখুওৱা নাই, কিন্তু সৰিয়হখিনি অলপ আগতীয়াকৈ তিয়াই থৈছিলোঁ আৰু এইটো মিক্সিত পেষ্ট দিছিলোঁ। আৰু ইয়াত অকণমান আদাও দিছোঁ। আদা আৰু জলকীয়া একেলগে পেষ্ট কৰি দিছোঁ সৰিয়হখিনিতে। আৰু এইখিনি দি পেলাই বহু সময় ভাজিম। ঢাকোনখন দি পেলাই লাহে লাহে চিমত দি বহু সময় ভাজিম। এতিয়া থৈ দিলোঁ আৰু আনফালে এইফালে ভাজিখনো বহাই দিওঁ। লেচেৰা আৰু সৰু আলু গুটি ভাজি বনাইছোঁ। এইখিনিও এয়া বনাইও আছোঁ আৰু আপোনালোকৰ লগত কথাও পাতি আছোঁ। গতিকে ভাত সাজ ৰেডি কৰোঁ। আৰু এইখিনি হোৱা মানে এয়া ধুনীয়াকৈ ভজা হৈ গৈছে আৰু অলপমান গৰম পানী দি উতলিবলৈ দিম। এয়া ঢাকোন মাৰি উতলাই দিছোঁ আৰু ভাতো উতলি আছে, আঞ্জাও উতলি আছে। এইখিনি উতলে হোৱাৰ মানে এয়া দেখিছে কোনো মছলা দিয়া নাই, সেইকাৰণে বৰ বেছি ৰঙা হোৱা নাই। যিহেতু সৰিয়হৰ আঞ্জা, ইয়াতে মই মাছ কেইপিচ দি অলপ সময় উতলিবলৈ দিম। কিছু সময় ঢাকোন মাৰি মই উতলাবলৈ দিম, যাতে এই আঞ্জাখিনিৰ সোৱাদটো মাছত সোমাই যায়। আৰু এইফালে পেটু ভাজি বনাবলৈ মন কৰোঁতেই মই আপোনাক এটা কথা কৈ দিওঁ। মই এইটো পিঁয়াজ নহৰু দি ভাজিম, কিন্তু পেটুখিনি চাফা কৰোঁতে মই এটা ৰীল বনাই আপোনালোকক দিছিলোঁৱেই, ৰাতিপুৱা দিছিলোঁ, নিশ্চয় দেখিছে। পেটুখিনিৰ ভিতৰত এটা পিঠ ওলায়, সেউজীয়া ৰঙৰ। চাব দেই, মই এতিয়া অকণমান দেখুৱাই দিম। লাহেকৈ আলফুলকৈ উলিয়াব লাগে, এতিয়া এটা সেউজীয়া ৰঙৰ পিঠ ওলায়। আৰু এই পিঠটো কিন্তু আঁতৰাই পেলাই দিব লাগে, নহ'লে পেটুখিনি খাব নোৱাৰি, বিৰাট তিতা হয় আৰু তেনেকৈ খাবলৈও ভাল নালাগে। গতিকে সেইখিনি যদি চাফা কৰি লয় তেনেহ'লে খাই খুবেই ভাল লাগে। এয়া পেটুখিনি ইয়াত দি দিছোঁ। মই এই পেটু চাফা কৰাৰ এটা ৰীল মই ৰাতিপুৱা দিছিলোঁ, সেইকাৰণে মই ইয়াত সম্পূৰ্ণকৈ দিয়া নাই। ইয়াত এইখিনি ভাজাৰ পিছত অকণমান ভাত দিলোঁ। ভাত দিয়ে ভাজিছোঁ। ভাত, পিঁয়াজ দিছোঁ। ইয়াৰ ওপৰত ধনিয়া পাত বা পিঁয়াজৰ পাত দিব পাৰে। এয়া হৈয়ে গৈছে। গতিকে এয়া মোৰ আঞ্জাখনো হৈ গ'ল। গতিকে ভাতকেইটা বাঢ়ি লওঁগৈ বলক। এয়া হৈছে সৰিয়হ দিয়া মাছৰ আঞ্জা, ভাত, তাৰপিছতে দাংবডিৰ ভাজি, পেটুৰ ভাজি, চালাড। এয়া হৈছে মোৰ দুপৰীয়াৰ ভাত সাজ। আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব, এটা কমেণ্ট কৰিব। আৰু এতিয়া এয়া মই খাবলৈ বহিলোঁ আৰু আপোনালোকলৈ শুভ দুপৰীয়া।